নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ পুনৰবাৰ এই চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ক্লাছ 4ৰ লেচন নম্বৰ 6 দীঘলঠেঙীয়া। এই দীঘলঠেঙীয়াৰ যিখিনি পাঠভিত্তিক কুৱেশ্যন এনচাৰ আছে, এই কুৱেশ্যন এনচাৰসমূহ লৈ আহিছোঁ। গতিকে যদিহে তোমালোকে মোৰ ভিডিঅ'টোলৈ প্ৰথমবাৰৰ বাবে আহিছা, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো দবাই ল'বা। ব'লাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ক নম্বৰ যিখিনি দিছে তোমালোকক পাঠভিত্তিক ক্ৰিয়াকলাপৰ ক নম্বৰ দিছে। উত্তৰ দিয়াৰ ক, যিটো গৰুৱে তাৰ টিকাত হাত দিলেই জঁপিয়াই উঠিব, সেইটোৱে নিশ্চয় চেঙা আৰু ভাল হ'ব। এই কথাষাৰ কোনে ভাবিছিল? উত্তৰটো হৈছে এই কথাষাৰ গৰু চোৰে ভাবিছিল। খ নম্বৰ প্ৰশ্নটো হৈছে এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিব, এইদৰে কোনে ভাবিছিল? উত্তৰটো লিখা, এই বুলি গৰু চোৰে ভাবিছিল। গ নম্বৰ প্ৰশ্নটো হৈছে প্ৰভু দীঘল ঠেঙীয়াই নেপায় যেন, এই কথাষাৰ কোনে কৈছিল? উত্তৰটো লিখিবা, এই কথাষাৰ বুঢ়ীয়ে কৈছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে আমাকো পেপাৰ কঢ়াই পালে, কোনে কেতিয়া কৈছিল? উত্তৰটো লিখা, এই কথাষাৰ বাঘবোৰে ভাবিছিল যেতিয়া সিহঁত আটাইবোৰ মাটিত থল থলকৈ বাগৰি পৰিছিল। কুৱেশ্যনটোলৈ আহিছোঁ, তোমালোকৰ চোৱা। ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰিম। প্ৰকৃততে কাৰ পিঠিত কোন উঠিব খুজিছিল লিখা। উত্তৰটো লিখিবা, প্ৰকৃততে গৰু চোৰে বাঘৰ পিঠিত উঠিবলৈ বিচাৰিছিল। ছাত্ৰ ছাত্ৰীসকল, যিহেতু মই প্ৰশ্ন উত্তৰসমূহ স্ক্ৰীণত দি গৈছোঁ, গতিকে তোমালোকে বহী আৰু কলম লৈ ল'বা আৰু উত্তৰসমূহ লিখি ল'বা। তাৰপিছত প্ৰশ্নটো হৈছে বাঘে চোৰটোকে দীঘলঠেঙীয়া বুলি ভাবিছিল। দীঘলঠেঙীয়া বুলি ভবাৰ উপৰিও আৰু কি বুলি ভাবিছিল? উত্তৰটো লিখা, দীঘলঠেঙীয়া বুলি ভাবিছিল আৰু কি বুলি ভাবিছিল? ঘাৰ মুকুতা আৰু লিখিবা পেপাৰ কঢ়া, এই দুটা বুলি ভাবিছিল। পেপাৰ কঢ়া আৰু ঘাৰ মুকুতা বুলি ভাবিছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে উত্তৰ দিয়া। ক নম্বৰটো হৈছে বুঢ়ীয়ে দীঘলঠেঙীয়া বুলি কাক বুজাইছিল? উত্তৰটো লিখা, বুঢ়ীয়ে দীঘলঠেঙীয়া বুলি বৰষুণক বুজাইছিল। খ নম্বৰ প্ৰশ্নটো হৈছে বাঘবোৰে কি কৌশলেৰে চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল? উত্তৰটো লিখা, বাঘবোৰে ইটোৰ পিঠিত আনটো উঠি চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল। গ নম্বৰ প্ৰশ্নটো হৈছে চোৰটোৱে অৱশেষত কেনেকৈ বাঘবোৰৰ হাতৰ পৰা ৰক্ষা পৰিছিল? উত্তৰটো লিখা, চোৰটোৱে অৱশেষত এটা বুদ্ধি পাঙিলে। কি বুলি? যে চোৰে একেবাৰে তলত থকা নেগুৰ খৰা বাঘটোক গলগলীয়া মাতেৰে মাত লগালে। খৰা চাবি এই বুলি মাত লগালে আৰু খৰা বাঘে ভাবিছিলে কি আকৌ পেপাৰ কঢ়াই আনবোৰক এৰি মুখে ধৰে নেকি বুলি ভাবিলে। ইয়াকে ভাবি সি ফূৰ্তি বুদ্ধি হেৰুৱাই হাবিৰ ফালে লৰ ধৰিলে। সি তেনে কৰাৰ বাবে তাৰ পিঠিত উঠি থকা আটাইবোৰ বাঘ থলথলকৈ মাটিত পৰিলে। সিহঁতেও কি ভাবিলে, আমাকো পেপাৰ কঢ়াই পালে বুলি ভাবি বৰকৈ ভয় খাই তৰা নৰা ছিঙি লৰি হাবিলৈ পলাই গ'ল। এনেদৰেই চোৰটোৱে বাঘবোৰৰ পৰা ৰক্ষা পালে। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে চোৰটোৱে ঘৰলৈ আহি কি সিদ্ধান্ত লৈছিল? উত্তৰটো লিখা, চোৰটোৱে ঘৰলৈ আহি আৰু চুৰ নকৰোঁ বুলি শপত ল'লে। এইটোৱে আছিল প্ৰশ্ন উত্তৰ। তাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। তলৰ শব্দবোৰৰ লগত অৰ্থ মিল থকা শব্দ বাকচৰ পৰা লৈ খালী ঘৰত লিখোঁ আহা। ছাত্ৰ ছাত্ৰীসকল, তলত যিহেতু দি থৈছে শব্দ কেইটামান, মই পঢ়ি দিছোঁ। টচবজীয়া, নেচ চিগা আৰু কি আছে? নেচ চিগা, চেতনা, বাঁহৰ বিচনা, সহিব নোৱাৰা, বহুত তললৈ বিস্তৃত, চোকা, ডিঙিৰ পাছফাল। এতিয়া ইয়াত দিছে চোৱা চাং শব্দটোৰ ইয়াত খালী ঠাই দি থৈছে, গতিকে তোমালোকে লিখিবা চাং
বাঁহৰ বিচনা তাৰপিছত দিছে চেঙা চেঙাটো দি থৈছে টচবজীয়া চেঙা মানে টচবজীয়া আৰু তৎমত হৈছে ইয়াৰ অৰ্থ হৈছে তৎমত হৈছে চেতনা আৰু খৰা শব্দৰ অৰ্থটো হৈছে বাকচৰ পৰা আনিহে যিহেতু ইয়াত বঢ়াব লাগিব গতিকে খৰা শব্দটো হৈছে নেজ খৰা অৰ্থাৎ নেজ চিগা তাৰপিছত চোৱা অসহনীয় মানে হৈছে সহিব নোৱাৰা তাৰপিছত আছে গভীৰ শব্দটো অৰ্থ হৈছে বহু তললৈ বিস্তৃত গতিকে এই বহু তললৈ বিস্তৃত শব্দটো গভীৰত বহিব কাটন মানে হৈছে চোকা লাষ্টটো হৈছে গলধন মানে হৈছে ডিঙিৰ পাছফাল যেটো ডিঙিৰ পাছফাল হয় সেই পাছফালটো গলধন বুলি কোৱা হয় এটোৱে আছিল ইয়াৰ প্ৰশ্ন উত্তৰ শব্দৰ অৰ্থ নেক্সট প্ৰশ্নখিনি তোমালোকক দিছ হৈছে খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ ইয়াত তোমালোকক ব্যাকৰণ দি থৈছে যুক্তাক্ষৰ গঠন কৰোঁ আহা যুক্তাক্ষৰ দি থৈছে ব্ৰজপাতত জয় ৰয় জ্ৰ আৰু আন্ধাৰ নয় ধয়েন্দ্ৰ এতিয়া তোমালোকক পঢ়িব দিছে চোৱা ব্ৰজপাত ব্ৰজলেট কাণ্ড প্ৰকাণ্ড কৰ্মকাণ্ড ব্ৰহ্মাণ্ড ব্ৰহ্মানন্দ অন্ধ আন্ধাৰ অন্ধকাৰ এতিয়া বাক্য কেইটামান দিছে ব্ৰজ ইন্দ্ৰৰ প্ৰধান অস্ত্ৰ সেইবাবে ইন্দ্ৰৰ অন্য নাম ব্ৰজধৰ আৰু ব্ৰজপাণি ভয়ংকৰ গাজনিৰে সৈতে বিজুলীৰ পতন হ'লে ব্ৰজপাত হোৱা বা চৰগ পৰা বুলি কোৱা হয় ব্ৰজলেপ মানে এৰুৱাব নোৱাৰাকৈ বা লেকেটা লাগি ধৰা এতিয়া তোমালোকক যুক্তাক্ষৰ ভাঙি দেখাব দিছে জয়ৰজ্ৰ ইয়াত জয়ৰজ্ৰ লিখিবা বৰ্গীয়া জ যোগ ৰ সমান জয়ৰজ্ৰ নয় ধয়েন্দ্ৰত দিছে ন যোগ ধ লিখিবা নয় ধয়েন্দ্ৰ তালিবীয়া স যোগ প্ৰথম চ হস্ৰ ন যোগ দ নয় দয়েন্দ্ৰ এইটোৱে আছিল তাৰপিছত দিছে তোমালোকক বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব দিছে শব্দকেইটা দিছে তোমালোকক চোৱা দীঘল আন্ধাৰ পুৰণি অসহায় বলি ৰাতি গভীৰ এতিয়া শব্দবোৰ মই অৰ্থ দি দিছোঁ গতিকে তোমালোকে লিখি ল'বা দীঘল শব্দৰ বিপৰীত অৰ্থ এতিয়া বিপৰীত অৰ্থহে বুজোৱা শব্দ লিখিব দিছে গতিকে দীঘলৰ বিপৰীত অৰ্থ হ'ব চুটি আন্ধাৰ পোহৰ পুৰণি নতুন অসহায় বলি দুৰ্বল ৰাতি দিন গভীৰ অগভীৰ এইকেইটাই আছিল তাৰপিছত দিছে তোমালোকক বাক্য ৰচনা কৰা ক চেঙা খ চেঙা গ চেঙা এতিয়া প্ৰথম চেঙা শব্দটোৰ অৰ্থ হৈছে গাত হাত দিবলৈ নিদিয়া জন্তু অস্থিৰ তজবজীয়া গতিকে ইয়াৰ বাক্যটো লিখিবা খৰিকাইৰ গৰুটো বৰ চেঙা গৰু এনেদৰে বাক্যটো লিখিবা খ নম্বৰটো হৈছে চেঙা এই দুই নম্বৰ যিটো চেঙা শব্দটোৰ অৰ্থ দিছে কি তপত যেনে কি হৈছে টেঙা তেল গতিকে ইয়াৰ বাক্যটো এনেদৰে লিখিবা যে সৰু ল'ৰাটোৰ চৰ্দি লাগিছে তাক অলপ চেঙা তেল দি মালিচ কৰি দিয়া গ নম্বৰটো হৈছে চেঙা সেই চেঙা শব্দটোৰ অৰ্থ হৈছে এবিধ মাছ গতিকে ইয়াৰ বাক্যটো লিখিবা চেঙা মাছটো ভাজি খাবলৈ বৰ মজা লাগে এনেদৰে বাক্যটো লিখিবা ঘ নম্বৰটো হৈছে চেঙা লুটি ইয়াৰ অৰ্থটো দিছে চেঙা লুটি কি হৈছে চেঙা মাছৰ দৰে কৰা লুটিয়া লুটি বেদনাত কৰা ধৰ ফৰণি গতিকে ইয়াৰ বাক্যটো এনেদৰে লিখিবা যদুমণিৰ ভৰিখন কটা যোৱাত তাই
চেঙালুটি মাৰিছে এনেদৰে বাক্যটো লিখিবা 9 নম্বৰটো হৈছে চেঙাশিলৈ চেঙাশিলৈ শব্দৰ অৰ্থটো দিছে আহোম ৰজাৰ দিনৰ এবিধ বন্ধুক গতিকে ইয়াৰ বাক্যটো এনেদৰে লিখিবা আহোমৰ সেনাসকল চেঙাশিলৈ মৰাত পাকৈত আছিল এনেদৰে শব্দটোৰ বাক্য লিখিবা ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ প্ৰশ্ন উত্তৰ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণৰ প্ৰশ্ন উত্তৰসমূহ ইয়াৰ পিছত তোমালোকক দিছে জ্ঞান সম্ভাৰত তোমালোকক দিছে গতিকে এইখিনি তোমালোকে নিজে কৰিবা প্ৰথম প্ৰশ্নটো তোমালোকক দিছে বুঢ়ীয়ে গৰু পুহি জীৱিকা নিৰ্বাহ কৰিছিল এনেদৰে আন কি পোহনীয়া জীৱ-জন্তুৱে আমাক জীৱিকা নিৰ্বাহত সহায় কৰে এইটো গতিকে তোমালোকে নিজে কৰিবা ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো চোৱাৰ বাবে যদিহে মোৰ ভিডিঅ'টো ভাল পালা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ